হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ দাৰ্জিলিং ভিজিটৰ তৃতীয় দিন। যদিও দাৰ্জিলিং ভিজিটৰ তৃতীয় দিন, আজি আমি দাৰ্জিলিং নুঘূৰোঁ। আজি আমি দাৰ্জিলিঙৰ পৰা ডাইৰেক্ট কোচবিহাৰলৈ যাম, তাতে দিনটো ফুৰিম। এতিয়া ৰাতিপুৱা 4টা বাজি গৈছে আৰু আমি এতিয়া দাৰ্জিলিঙৰ পৰা যাব ওলাইছোঁ কোচবিহাৰলৈ। ড্ৰেছ চেছ কৰি ৰেডি আৰু ওলাম আৰু আমি এতিয়া। তাৰ পৰা 5টা বজাতে ওলাইছিলোঁ, এতিয়া 7টা বাজিছে আৰু এয়া হোটেলৰ আগত গাড়ীখন ৰখাই দিছে। আমি চাহ খাই ল'লোঁ ইয়াত। গাড়ীৰে সফৰ কৰি আছোঁ কোচবিহাৰ। চাই পি লিও নেকি? আমি কোচবিহাৰ আহি পালোঁ আৰু ৰাজবাৰীৰ সন্মুখতে গাড়ীখন ৰখাই দিছে আৰু ইয়াত নমি বেগবিলাক নমাই লৈছোঁ। ইয়াতে ৰখি আছোঁ। জেন্টছবিলাকে হোটেল ৰুম ঠিক কৰিবলৈ গৈছে। এতিয়া আমি আহিছোঁ কোচবিহাৰৰ ৰাজবাৰীলৈ। ৰাতিপুৱাই দাৰ্জিলিঙৰ পৰা আহি পাইছোঁ কোচবিহাৰলৈ আৰু ইয়াতে ৰাজবাৰীৰ সন্মুখতে হোটেল এখন লৈছোঁ আৰু তাত অলপমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ এতিয়া আমি আহিছোঁ ৰাজবাৰীলৈ। ব্ৰেকফাষ্টটো কৰি আহিছোঁ আৰু দুপৰীয়া খানাটো অলপ দেৰি কৰি খাম। আমি প্ৰথমতে মিউজিয়ামত সোমালোঁ আৰু ইয়াত ফটো আৰু ভিডিঅ' কৰিব নিদিয়ে। সেইকাৰণে বাৰাণ্ডাৰ পৰা বাহিৰৰ দৃশ্য অলপমান দেখাই দিলোঁ। পেলেচৰ চাৰিওফালে ডাঙৰ ডাঙৰ লন আছে আৰু আমি চাৰিওফালে ঘূৰিলোঁ। এয়া হৈছে পেলেচৰ বেক চাইড। পেলেচটো যথেষ্ট ডাঙৰ, কিন্তু বেছিভাগ ঠায়ে তলা মৰা আছে, তাত সোমাব নিদিয়ে। দাৰ্জিলিঙত ঠাণ্ডা কাপোৰ মানে গৰম কাপোৰবিলাক পিন্ধি আহিলোঁ আৰু ইয়াত আহি ইমানে গৰম দিছে, বহুত বেছি গৰম লাগিছে। ৰ'দো বহুত বেছি দিছে। ইয়াতো আহি পুৰা ৰ'দ পাইছোঁ, সেইকাৰণে অলপমান গছৰ তলত বহিলোঁ গোটেইবিলাকে, অলপমান ৰেষ্ট ল'লোঁ। আমি গোটেইবিলাকে ৰিল বনোৱাত লাগি গৈছোঁ আৰু দেৱৰজনক গোটেইবিলাকৰ বেগবিলাক দি দিছোঁ চম্ভালিবলৈ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'ত যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।
ইয়াত 2 ঘণ্টামান থাকিলো। এতিয়া আবেলিয়ে হ'ল। এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছো। এতিয়া ৰাজবাৰীৰ পৰা ওলাই ৰাজবাৰীৰ বাহিৰতে কুঁহিয়াৰৰ ৰসৰ দোকান এখন আছে। তাতে কুঁহিয়াৰৰ ৰস খালো, কাৰণ ভিতৰত পানীৰ বটল নিব নিদিয়ে। গোটেইবিলাকে পুৰা পানী খাব পোৱাই নাই ভালদৰে। এতিয়া আহিলো আমি দুপৰীয়াৰ ভাত খাবলৈ। ৰাজবাৰীৰ ওচৰৰে এখন হোটেল। ভাতখিনি খাই হোটেল ৰুমত গ'লো আৰু হোটেল ৰুমত ড্ৰেছটো চেঞ্জ কৰিলো, চাদৰ মেখেলা এযোৰ পিন্ধি ল'লো আৰু আহি গ'লো এতিয়া আমি মধুপুৰ সত্ৰলৈ। সত্ৰৰ বাহিৰতে শৰাইৰ কাৰণে আমি বস্তুবিলাক কিনি ল'লো। মধুপুৰ সত্ৰ আহি পাওঁতে আধা ঘণ্টাতকৈ বেছি সময় লাগিছে আমাৰ, আৰু এন্ধাৰে হৈ গ'ল। তথাপিও আহিছো যেতিয়া ৰাতিৰ অলপমান ভিউৱে দেখাই দিলো মধুপুৰ সত্ৰৰ। আমি সেৱা জনাই সত্ৰৰ ভিতৰতে অলপমান সময় বহি ল'লো, কাৰণ সন্ধিয়াৰ প্ৰসংগও চলি আছে। এতিয়া আমি সত্ৰৰ চাৰিওফালে ঘূৰি চালো। এইটো ডাঙৰ কৰি শংকৰদেৱৰ মূৰ্তি বনাই ৰাখিছে। সত্ৰৰ চৌহদৰ ভিতৰতে এইটো এটা কীৰ্তন ঘৰ আছে। ইয়াতো আমি 1-1.5 ঘণ্টামান সময় থাকিলো। তাৰ পিছত ইয়াৰ পৰা যাব ওলালো। মধুপুৰ সত্ৰৰ পৰা পোনে পোনে আমি কোচবিহাৰৰ মাৰ্কেটলৈ আহিলো। আৰু বজাৰখন বহুতেই ডাঙৰ। ইয়াত জুৱেলাৰী আৰু কাপোৰ, চেণ্ডেল, মানে প্ৰত্যেকে বেলেগ বেলেগ কিবা কিবি লৈছে। আৰু মই বেছিভাগ লৈছো কেক বনোৱা বস্তু। দেখি ভাল লাগিল, বহুত কম দামতে নজলছ আৰু স্প্ৰিংকল এইবিলাক পালো, এইবিলাকে লৈ ললো। বজাৰ কৰা হোৱাৰ পিছত ওচৰৰে দোকান এখনত বিৰিয়ানী আৰু ৰোল খালো। এয়া হৈছে আমাৰ ডিনাৰ। খোৱা লোৱা হোৱাৰ পিছত ইয়াৰ পৰা আমি ডাইৰেক্ট হোটেল ৰুমলৈ যাম আৰু ৰাতিটো হোটেলতে থাকিম, কাৰণ কোচবিহাৰৰ পৰাই আমাৰ অহাকালি ট্ৰেইন আছে ৰাতিপুৱা। আজি হ'ল নেক্সট ডে মৰ্ণিং। গা পা ধুই উঠি ব্ৰেকফাষ্টটো কৰি ল'লো হোটেলৰ ওচৰৰে দোকান এখনত, আৰু এতিয়া আমি কোচবিহাৰ ষ্টেচনলৈ আহিলো।
যোৱাকালি কোচবিহাৰ আহি পালোঁ আমি দেখিছে বাকীবিলাক ভিডিঅ'ত দেখুৱাম আমি আৰু গোটেইবিলাক চোৱা হ'ল ৰাতিটো আমি ইয়াতে থাকিলোঁ হোটেলত আৰু এতিয়া আমি যাব ওলাইছোঁ কোচবিহাৰ ষ্টেচন আহি পাইছোঁ আমাৰ ট্ৰেইনৰ টাইম আছিলে 10:15 কিন্তু ট্ৰেইনখন বহুত বেছি লেট হৈ গ'ল 12:15 মানত ট্ৰেইনখন আহিলে এতিয়া ট্ৰেইন ষ্টাৰ্ট দিলে আমাৰ কোচবিহাৰৰ পৰা এৰিলে এতিয়া আমি আহি পালোঁ ৰঙিয়া ষ্টেচন আৰু ইয়াৰ পৰা আমি ট্ৰেইন চেঞ্জ কৰিম ওদালগুৰিলৈ বেলেগ এখন ট্ৰেইনত যাম আৰু ষ্টেচনত ৰৈ থকা সময়খিনিত আমি কিবা কিবি খাই ল'লোঁ এই ট্ৰিপটোৰ এইটোৱে শেষ ভিডিঅ' আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ